অসমৰ এটা অন্যতম জনগোষ্ঠী হৈছে কুকি। শিক্ষাৰ ক্ষেত্ৰত কুকি সমাজ যথেষ্ট আগবঢ়া। দেশৰ আৰু ৰাজ্যৰ প্ৰশাসনিক সেৱাৰ লগতে সেনা আৰু বৈদেশিক সেৱাতো কুকি বিষয়াই দক্ষতাৰে কাম কৰি গৈছে। কুকি জনগোষ্ঠীৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ নতুন প্ৰজন্মক উৎসাহিত কৰি জীৱনৰ সঠিক পথৰ সন্ধান দিবলৈ কুকি অধ্যাপক সমাজ আৰু কাৰ্বি আংলং জিলা কুকি ছাত্ৰ সংগঠনে আজি ডিফুত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব আইএছ বিষয়া মুকুল কুমাৰ শইকীয়াই সম্বৰ্ধনা অনুষ্ঠানটোত পণ্ডিত পৰ্যায়নেৰে উদ্বোধন কৰি ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতাৰ পৃথিৱীত কিদৰে আগবাঢ়ি যাব লাগিব তাৰ বিষয়ে বিৱৰি কৰে। অসম কুকি কলেজ অধ্যাপক সন্থাৰ সভাপতি এল বিকেলে আগবঢ়া অনুষ্ঠানতে নৱদৰ DGMK5 ডিমা হাছাও পৰিষদৰ সদস্য আমিন লিয়েংথাং, কুকি এপেক্স বডিৰ সভাপতি টি চাংছেন, লেখক সাংবাদিক সঞ্জু বৰা প্ৰমুখে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। কুকি কলেজ শিক্ষক সন্থাৰ সভাপতি এল ডংগেলে সংবাদ মাধ্যমৰ আগত কয় যে এখন হল দুটা সংগঠন, এটা হয় শিক্ষক, আমাৰ কলেজৰ শিক্ষকবিলাকৰ এটা সংগঠন আছে, আমি কওঁ আছাম কুকি কলেজ প্ৰফেচাৰ্ছ এছ'চিয়েশ্যন, আৰু ইয়াত স্থানত কাৰ্বি আংলঙৰ কুকি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন। এই দুটা লোক বুলি আমি এটা প্ৰগ্ৰাম কৰিছোঁ যাতে ফেলিচিটেশ্যন যিবিলাক ধুনীয়াকৈ পাছ হৈ গ'ল, হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিক আৰু PhD যিবিলাক পাইছে আৰু অন্য আছে সেইকেইটা এৱাৰ্ড দিবলৈ আহিছিলোঁ আজি। কিন্তু কথাটো হ'ল আমি চবক দিব পৰা নাই, আজি বেলেগ দিনত পষ্টপন কৰিছোঁ, কিন্তু বেছিক হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকখিনি আজি দি যাব। তাৰ ওপৰতে আমাৰ দুটা সংগঠন লোক কৰা মেইন কাৰণটো হ'ল আজি এটা এনাউন্সমেণ্ট দিবলৈ, এটা আমি ভাল খবৰ দিবলৈ আহিছোঁ ষ্টুডেণ্টবিলাকক যে এই কাৰ্বি আংলঙৰ পৰা আমাৰ যিবিলাক কমিউনিটিৰ পৰা যিবিলাক দুখীয়া, বহুত ইণ্টেলিজেণ্ট, পঢ়াত ভাল, কিন্তু সিহঁতো মনিটৰী বহুত বেয়া, ফাইনেন্সিয়েলি বহুত বেয়া, এইবিলাকৰ আমি বাচিবলৈ আহিছোঁ, যাতে এক দুইটা হ'লেও আমি বাচিম। আৰু দুটা জিলা আছে আমাৰ ইয়াত হিলছত, এটা হৈ গ'ল নৰ্থ কাছাৰী, উত্তৰ কাছাৰী, এতিয়া ডিমা হাছাও কওঁ। সেই দুটাৰ পৰা আমি এটা হ'লেও দুটা হ'লেও আৰম্ভ কৰোঁ, যাতে আমি স্কলাৰশ্বিপ আমি দিম, কিমান টকা কিমান দিম এইখিনি আমি ডিচিশ্যন লোৱা নাই, আমি স্পনচৰশ্বিপ আমাৰ নিজৰ পৰা দিম, আৰু কিছুমানে নিজৰ ভলণ্টাৰী আহে নে নাহে আমি নিমন্ত্ৰণ কৰিম। যিবিলাক নিজেকৈ আহে মোৰ মা দেউতাৰ কাৰণে বা কাৰোবাৰ কাৰণে মই মানে যোগদান দিম, তেতিয়াহ'লে আমি দুৱাৰ খুলিছোঁ, আহিব, আৰু ইনফেক্ট আমি ভাল পাম। যাতে আমি কি কৰোঁ, এই টকাখিনি যিবিলাকৰ 10,000 হওক 5,000 হওক যিমান কম হ'লেও সংগঠন সৈতে আমি কমিউনিটিখন আগবঢ়াব বিচাৰিছোঁ, যে ষ্টুডেণ্টবিলাক যিবিলাক টিউশ্যন ফি নাথাকাৰ কাৰণে বা ঘৰ ভাড়া দিব নোৱাৰাৰ কাৰণে পঢ়া শুনা বন্ধ নহয়, এইখিনি আমি বাছি লওঁ। কিন্তু কিছুমান পেৰামিটাৰ থাকিব, যাতে কেনেকুৱাকৈ আমি লওঁ, গোটেইখিনি বহুত ভালকৈ এটা আমাৰ জুৰি থাকিব, কমিটি থাকিব, তেওঁবিলাকে বাচিব। যেনেকৈ আমি আইডলছ থাকে, ইণ্ডিয়ান আইডলছ, তেনেকৈ এটা আমি ইলিমিনেশ্যনছ গ্ৰাউণ্ড থাকিব, কাৰণ ইলিমিনেট কৰি দিম দ্য বেষ্ট ষ্টুডেণ্ট, দ্য মষ্ট ডিজাৰ্ভিং ষ্টুডেণ্ট, তেওঁবিলাকক আমি স্কলাৰশ্বিপখিনি দিম। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।